হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ। গাইজ, ঘৰলৈ যাবলৈ লৈছোঁ। দুখনকৈ বাৰী আছে, তাকে বোলো বাৰীকেইখনো অকণমান চাই লওঁ। আৰু শাক পাচলি লগাই থৈছোঁ অকণমান, সেইটোকে বোলো অলপ চাই লওঁ। আৰু দুখো লাগিছে ঘৰলৈ যাবলৈ, আৰু ল'ৰাই দিগদাৰ লগাই আছে যিহেতু ঠাণ্ডা ছুটি পালে ল'ৰাটোৱে, সেইটো কাৰণে ঘৰলৈ যাবলৈ লৈছোঁ এমাহৰ কাৰণে। খুব বেয়া লাগিছে, কি কৰিম। শাক পাচলিবিলাক ধুনীয়াকৈ লগাই ল'লোঁ আৰু এতিয়া আধাৰতে ঘৰলৈ যাবলৈ লৈছোঁ। পানী চানী নেপালে বেয়া হৈ যাব বুলিও ভয় লাগিছে। কিছুমান নতুনকৈ লগাইছোঁ আৰু কিছুমান ডাঙৰ হ'ল। এইফালে দেখিছেনে, ফুলকবি বন্ধাকবি ইমান ডাঙৰ ডাঙৰ হ'ল। এতিয়া ফুলো আহিব ফুলকবিবিলাকৰ। আৰু এইফালে আলু লগাই থৈছোঁ গাইজ। আৰু এইফালে অমিতা লাগি আছে, বহুত বেছিকৈ পকিছে, চৰাইও খাইছে অমিতা। আৰু এইখিনি চানা হয়, ইমান ধুনীয়াকৈ চানাবিলাক সৰু সৰুকৈ ফুল আহিছে। আৰু এই চানা শাকখিনিতে মই দুই তিনিবাৰ মই ছিঙিছোঁ। শাক খাবলৈ খুব ভাল লাগে। কি কৰিম, উপায় নাই। ল'ৰা যিহেতু চিঞৰি আছে যাম ঘৰলৈ যাম, ভনীয়েকলৈ মনত পৰিছে বোলে। তো সেইটো কাৰণে যাবলৈ ওলাইছোঁ আৰু এমাহৰ কাৰণে। আৰু ওচৰৰ পৰচী এজনক কৈছোঁ পানী চানী দি থাকিব মাজে মাজে। তেওঁলৈ ইমান আগ কৰিবলৈও নোৱাৰি নহয়, তেওঁতো ডিউটি আছে, ডিউটিলৈ যাব লাগিব। আৰু তেওঁ নিজৰো বাৰী পাতিছে, এনেকৈ শাক পাচলি লগাই থৈছে। এতিয়া আমাৰ দুখনকৈ কেনেকৈ দিব, দুখনত পানী দিবলৈ অকণমান অসুবিধা হ'ব। আৰু বেলেগ এখন বাগানলৈ আহিলোঁ মই। গাইজ, ইয়াত সকলোৱে বাগান কৰে যে, সেইকাৰণে মোৰো বাগানে ওলাইছে দেই, বেয়া নাপাব। আৰু এইফালে দেখিছেনে, সৰু সৰুকৈ পিঁয়াজ লগাই থৈছোঁ। অৱশ্যে এতিয়া পিঁয়াজ লগাবলৈ সময় হোৱা নাছিলে, একেবাৰে পিঁয়াজবিলাক যে সৰু সৰু হৈ আছিলে। কাৰণ এতিয়া আমি যেতিয়া আকৌ ইয়ালৈ আহিম কোৱাৰ্টাৰলৈ, তেতিয়া পিঁয়াজ লগোৱা ছিজনটো গুচি যাব। তো সেইটো কাৰণে সৰু সৰু হৈ থাকোঁতে লগাব লগা হ'ল। আৰু এইখিনি যে অনলাইনৰ পৰা অনাইছিলোঁ, এইটো গুটি, এইটো চীনা কবি বুলি কয় যে, সেইটো হয়। সেইটো অকল চালাড খাই ভাল লাগে। আৰু এইফালে চাওকচোন, ইমানকৈ মোৰ এইবাৰ হেৰি হৈছে, নহৰু হৈছে। নহৰুখিনি বহুত ধুনীয়াকৈ ডাঙৰ হৈছে। আৰু ইয়াতো অলপ শাক পাচলি লগাই থৈছোঁ বাৰু। কি কৰিব, উপায় নাই, এনেকৈ মাজতে এৰি থৈ যাব লাগিব। এমাহৰ কাৰণে বাৰু, আহি যাম আকৌ। এইখিনি খুব ধুনীয়া হৈছে নহৰুখিনি যে। আৰু এইফালেও অলপ লগাই থৈছোঁ, আলু লগাই থৈছোঁ। আলুও বহুত ধুনীয়া হৈছে এইবাৰ। যোৱা বছৰ আলু যে একেবাৰে বেয়া হ'ল, বহুত ঠাণ্ডা পৰিছিলে। এইবাৰো ঠাণ্ডা পৰিছে গাইজ, বহুত ঠাণ্ডা পৰিছে। কিন্তু আমি আলু আগতীয়াকৈ লগালোঁ এবাৰ, তো সেইটো কাৰণে ইমান বেয়া নাই হোৱা বাৰু, ধুনীয়াকৈ হৈছে গছবিলাক। আৰু এইজোপা যে কাজু বাদাম হয় গাইজ, আপোনালোকে চাওকচোন। কোনে কোনে দেখা নাই। আৰু ময়ো বাৰু প্ৰথম লগাইছিলোঁ, এবাৰ হৈছে 3টা পুলি লগাইছিলোঁ, এটা বাচিলে, 2টা মৰিলে। আৰু এইফালে এখন বাৰীটো চাওকচোন, কিমান অমিতা লাগিছে। আৰু এতিয়া স্কচ নাই বাৰু, স্কচ যে মৰিছে গছবিলাক। কিন্তু বহুত স্কচ লাগিছিলে, একদম স্কচ খাই আমনি লাগি গৈছিলে। এয়াই দুখনকৈ বাৰী চাই গ'লোঁ আৰু অকণমান বেয়াও লাগিছে, কি কৰিম, উপায় নাই। আৰু ঘৰলৈ আহিলোঁ, তাকে অকণমান কেণ্টিঙৰ বস্তু আছিলে, খোৱা বস্তু লৈ লৈছোঁ অকণমান। বহুত বেছি লোৱা নাই বাৰু, অকণমানেই লৈছোঁ। তাকে বোলো অকণমান দেখাই দিওঁ আপোনালোকক। এইখিনি মই বেগতে বান্ধিবলৈ লৈছোঁ। বহুত কাম আছে, যিহেতু ঠাণ্ডা দিন, অকণমান লাগেই আৰু কিবাকিবি। আৰু এইফালে ধুনীয়াকৈ ভৰাই লৈছোঁ বেগত, আৰু কাপোৰো ভৰাব আছে, জলদি কৰিছোঁ। খোৱা বস্তুখিনি বান্ধি ধুনীয়াকৈ মই এইফালে আকৌ কাপোৰ বান্ধিবলৈও লাগি যাওঁ। ঠাণ্ডা দিনত যে গাইজ ঘৰলৈ যাবলৈ অকণমান দিগদাৰে হয়। গৰম দিনত কেতিয়াবা যদি এসপ্তাহ কাৰণে যোৱা হয়, এটা বেগতে আমাৰ 3জনৰ কাপোৰ হৈ যায়। আৰু কিন্তু এতিয়া ঠাণ্ডা দিনত নহয়, একদম 3টা 4টা বেগ হৈ যায়, বহুত দিগদাৰ হৈ যাবলৈ। কি কৰিব, উপায় নাই, যাবতো লাগিবই, ঘৰ আছে যেতিয়া। ইয়াতনো আৰু কিমান দিন থাকিম। তথাপি ইয়াতে বেছি দিন থকা হয়, ঘৰলৈ এমাহৰ কাৰণেহে যোৱা হয় বছৰটোৰ মূৰত। আৰু এইফালে খোৱা বস্তুখিনি বান্ধি হৈ গ'ল, আৰু এইফালে মই কাপোৰ বান্ধিব আহিছোঁ।
আৰু ঠাণ্ডা দিনত নক'ব আৰু গাইছ, ইমান চুৱেটাৰ, ইমান ষ্টল, এইবিলাক ল'ৰাৰ কাপোৰ, মোৰ কাপোৰ, মানুহজনৰ কাপোৰ নাই ভৰাই, তেওঁ নিজে ভৰাই ল'ব কি লাগে। আৰু ল'ৰাটো আৰু মোৰ কাপোৰে ভৰাইছোঁ ইয়াতে। বান্ধি হৈ গ'ল কাপোৰ। আৰু মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আজিলৈ আহোঁ, বাই বাই।